নাই যদি টেট পাছ কৰিছ DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব যিখিনি আমাৰ বাছনি হৈ গৈছে দুখনমান তালিকা এতিয়াও ওলাবলৈ বাকি আছে LP UPৰ তালিকা ওলাবলৈ বাকি আছে এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব এডভাৰটাইজমেন্ট ওলাব গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাছ কৰিছ DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি এই খবৰটো মানুহখিনিক দি দিব পুনৰ আপোনালোক সকলোকে মই দীপান্বিতাৰ তো ফ্ৰেণ্ডসকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাইছে নিশ্চয় অসমৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে যিসকলে টেট পাছ কৰিছে বা DLED পাছ কৰিছে বা BEd পাছ কৰিছে আপোনালোকৰ বাবে আকৌ এডভাৰ্টাইজমেন্ট মুকলি কৰি দিব এই এডভাৰ্টাইজমেন্টটো হ'ব ডিসেম্বৰ নতুবা জানুৱাৰী মাহতে এডভাৰ্টাইজমেন্টখন মুকলি কৰি দিব তো ফ্ৰেণ্ডসকল চিন্তা কৰিবলগীয়া একো কথা নাই আপোনালোকে যিসকলে DLED পাছ কৰিছে BEd পাছ কৰিছে আৰু টেট পাছ কৰিছে ইহঁতৰ বাবে আকৌ বিজ্ঞাপন মুকলি কৰি দিব ডিসেম্বৰ নতুবা জানুৱাৰী মাহতে আৰু এটা কথা কৈছে শিক্ষামন্ত্ৰীয়ে যিসকলে LP UP যিসকলে টেট পাছ কৰি আছে অলৰেডি ইহঁতৰ এটা ৰিজাল্ট দিব যেটো LP ৰ দিব UP ৰ দিব আপোনালোকৰ অক্টোবৰৰ লাষ্টৰ পিনে পাব সেই ৰিজাল্টটো এটো দুদিন মান আগতে চিফ মিনিষ্টাৰ ছাৰে কনফাৰেন্স মিটিংত কৈছিল যে অক্টোবৰৰ লাষ্টৰ পিনে LP ৰ ৰিজাল্ট দি দিব LP যিসকলে অলৰেডি টেট পাছ কৰি আছে ইহঁতৰ ৰিজাল্টটো দি দিব অক্টোবৰৰ লাষ্টৰ পিনে আজি হল অক্টোবৰ 25 তাৰিখ ধৰি লওক 26 28 29 ৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাব LP হতৰ আৰু UP ৰ দিব যেটো আপাৰ প্ৰাইমাৰী তো ফ্ৰেণ্ডছ সকল এটো হল যিসকলে অলৰেডি পাছ কৰি আছে ইহঁতৰ বাবে যিসকলে DLED আৰু BEd পাছ কৰি ৰাখিছে ইহঁতে নেক্সট আবেদন কেতিয়া কৰিব পাৰিব বা বিজ্ঞাপন কেতিয়া মুকলি হ'ব এটো ডিসেম্বৰ নতুবা জানুৱাৰী মাহতে বিজ্ঞাপনটো অৰ্থাৎ এডভাৰ্টাইজমেন্টটো প্ৰকাশ কৰি দিব তো আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব যিসকলে অলৰেডি DLED আৰু BEd পাছ কৰি ৰাখিছে তো ফ্ৰেণ্ডছ সকল এটো চিন্তা কৰিবলগীয়া একো কথা নাই তো ইয়াৰ আগত লাষ্ট টেট 2021 ডিসেম্বৰত হৈছিল তো 2021 ডিসেম্বৰতে টেট পৰীক্ষা দিছিল LP UP ৰ এটো লাষ্ট টেট হৈছিল ইয়াৰ পিছত নতুনকে আকৌ টেট আহি আছে ডিসেম্বৰ নতুবা জানুৱাৰী মাহত আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব তো আপোনালোকে ভিডিঅটো লাগিলে আকৌ এবাৰ চাই লওক এটোৱে কৈছে ফ্ৰেণ্ডছ আপোনালোকৰ বাবে এই ভিডিঅটো লৈ আহিছো এটো শিক্ষামন্ত্ৰীয়ে নিজে কৈছে ৰনজ পেগু ছাৰে নিজে কৈছে যে আপোনালোকে যিসকলে DLED BEd আৰু টেট পাছ কৰি আছে ইহঁতৰ বাবে আকৌ এডভাৰ্টাইজমেন্ট মুকলি কৰি দিব তো ফ্ৰেণ্ডছ সকল এটোৱে আজিৰ ভিডিঅ' আছিল যদি ভিডিঅটো ভাল লাগে লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা ধন্যবাদ